সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকক মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। হাতত আইচক্ৰীম লৈ ওলাইছোঁ কানাইঘাটৰ ফালে আৰু তাৰপিছতে বজাৰ কৰি ল'লোঁ, যিহেতু আলহী ঘৰলৈ যাম কিবা দুটামান লৈ ল'লোঁ আৰু এয়া মাহীও আইচক্ৰীম খোৱাত ব্যস্ত। তাৰপাছত আমি কানাইঘাটৰ ফালে ৰাওনা হ'লোঁ। বেটেৰীত গৈছোঁ দেই ৰাইজ। আহি পাই সেয়া চাহ দিলে আৰু চাহ ধুনীয়াকৈ খাই ল'লোঁ আৰু বেলেগ একো ভিডিঅ' নকৰিলোঁ, ডাইৰেক্ট ভাত খোৱা ভিডিঅ'কে কৰিলোঁ। তাৰপিছতে এয়া ধুনীয়াকৈ ভাতো দিলে, ভাত চাত খাই ইয়াক ঘৰলৈ যাবৰ কাৰণে ওলালোঁ। তাৰপিছত আকৌ 4টামান বজাত এয়া ওলাইছোঁ মামীহঁতৰ ঘৰলৈ যাবলৈ। মামীহঁতৰ ঘৰত আছিলে ভণ্টিৰ বাৰ্থডে আৰু আহিয়ে দেখিছেনে এয়া অকণমানিকেইজনী ডান্স। তাৰপিছত এয়া ইয়াতো চৰ্বত দিলে, চৰ্বত খালোঁ ধুনীয়াকৈ। তাৰপাছত এয়া সিহঁতৰ নাচ কি নাচাবা ৰাইজ। আৰু এটা কথা, আজিৰ দিনটো মোৰ খোৱাই পাল পৰিছে। তাৰপাছত আহিলে কেক কটাৰ সময়, কেকো কাটিলে ধুনীয়াকৈ। আৰু এই সৰুতে যে বেলেগ চখ থাকে ন, এইবোৰ কেক কটা কি যে মানে কৰিব মন যায় সৰুতে। বাৰু যি কি নহওক, ফূৰ্তিটো মেইন কৰিব লাগে আৰু মই আজি দিনটো খায়ে আছোঁ, ফুৰিয়ে আছোঁ, কি ক'ব। আৰু আমাৰ ঘৰত বা আমাৰ ওচৰত যিয়ে নহওক, মই তাত নাচত থাকিমেই দেই আৰু লগতে মোৰ মাহী। ইয়াতো অকণমান আমি দুজনীয়ে ধুনীয়াকৈ নাচি ল'লোঁ। ফূৰ্তি কৰাটো মেইন, সেইকাৰণে ফূৰ্তি কৰিয়ে থাকোঁ আমি। তাৰ পাছত আকৌ এয়া ধুনীয়াকৈ আহিলে পোলাও, কেক, ৰসগোল্লা আৰু আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।